9 তাৰিখে ভোটগ্ৰহণ হ'ব আৰু অসমে আকাশ চোৱাৰ সপোন দেখিছে। মুখ্যমন্ত্ৰীৰ সেই সপোন ৰাজ্যৰ বাট পথ উন্নয়ন আৰু বিশেষকৈ জাগিৰোডৰ যি ছেমি কণ্ডাক্টৰ প্ৰকল্প সেই ছেমি কণ্ডাক্টৰ প্ৰকল্পই প্ৰতিফলিত কৰিছে। সকলোৱে জানে যে অসমত নোহোৱা এটা কাম হৈ গৈছে। অসমত ছেমি কণ্ডাক্টৰ প্ৰকল্প প্ৰতিষ্ঠা হৈছে আৰু কেইদিনমানৰ পিছতেই সেই ছেমি কণ্ডাক্টৰ প্ৰকল্পত উৎপাদনৰ কাম আৰম্ভ হ'ব। আৰু মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে ৰাজ্যৰ প্ৰায় হাজাৰ হাজাৰ লোকে এই ছেমি কণ্ডাক্টৰ প্ৰকল্পত চাকৰি লাভ কৰিব। মই অকণমান কথা পাতিবলৈ চেষ্টা কৰিম। প্ৰথমতে মই আপোনাৰ ওচৰলৈ যাম। আপুনি আগতে মই জানামতে আপুনি আগতে বেলেগত কাম কৰি আছিল। অকণমান কওকচোন, আপুনি আগতে ক'ত কাম কৰি আছিলে? আগতে বেংগলত কৰি আছিলোঁ। বেংগলৰ পৰা প্ৰায় 6 বছৰমান বেংগলত কৰিলোঁ। বেংগলৰ পৰা ধৰি ইয়াত আকৌ সোমাইছোঁ। কেনেকুৱা লাগিছে ইয়াত কাম কৰি, অসমৰ নিজৰ জেগাত কাম কৰি? বেংগলোৰ আৰু ইয়াৰ মাজত কেনেকুৱা পাৰ্থক্য? ভাল লাগিছে। ইয়াতে ওচৰতে হয়, ওচৰত এনেকুৱা এটা জেগাতে ধৰ ঘৰৰ ওচৰতে এতিয়া কাম পাইছোঁ। অহা যোৱা কৰিব বা থাকিবও পাৰে, অহা যোৱা কৰিব পাৰে। ভাল লাগিছে কাম কৰি। এইটো এটা সপোন আপোনাৰ পূৰণ হৈছে? হয়, সপোন পূৰণ হৈছে। এইটো ঘৰৰ মানুহৰ লগত একেলগে থাকিব পাৰিছে? ঘৰৰ মানুহ টাইম দিব পাৰিছোঁ। একচুৱেলি ঘৰতো যিকোনো অলপ ধৰ আগতে বেংগলত থকাৰ পিছতো ধৰ তাত থাকি পেলাই কাম কৰিবলগীয়া হৈছিলে। ঘৰত বছৰৰ মূৰত এবাৰ আহিব পাৰে। ইয়াত যে গোটেই ঘৰখন পায় ধৰ ডেইলিকে অহা যোৱা কৰি ঘৰখনো পাইছোঁ, কামো কৰিব পাৰিছোঁ। ভাল লাগিছে কাম কৰি। কেতিয়াবা ভাবিছিল নে ইমান ডাঙৰ প্ৰকল্প অসমত হ'ব বুলি? নাই, ভবা নাছিলোঁ এনেকুৱা হেৰিত। এতিয়া কাম কৰিব পাই ভাল লাগিছে। এয়া এজন যুৱকৰ মন্তব্য। মই আপোনাৰ ওচৰলৈকো আহিছোঁ। আপোনাৰ ঘৰ ইয়াতে? হয় ছাৰ, আমাৰ ইয়াৰ মৰিগাঁও ডিষ্ট্ৰিক্টতে ল'ৰা হয়। মৰিগাঁও ডিষ্ট্ৰিক্টৰে ল'ৰা। ইমান ডাঙৰ এটা প্ৰকল্পত আপুনি চাকৰি লাভ কৰিছে, আপুনি কাম কৰি আছে, আপুনি সুখী নে? সুখী ছাৰ, নিশ্চয় সুখী হৈছোঁ। ভাবাই নাছিলোঁ যে ইয়াতে মই কৰ্মৰত হ'ব বুলি, পাম বুলি। তথাপিও পাই গ'লোঁ। খুব আনন্দিত। ইয়াতে খুব আনন্দিত হৈছোঁ। খুব আনন্দিত হৈছে। আৰু বহু লোক আছে, মই সকলো কথা পাতিবলৈ চেষ্টা কৰিম। অকণমান আপোনাৰ পৰা, আপোনাৰ ঘৰ ইয়াতে নেকি? আপোনাৰ ঘৰ হয়, ক'ত ঘৰ আপোনাৰ? মৰিগাঁও ডিষ্ট্ৰিক্ট। মৰিগাঁও ডিষ্ট্ৰিক্টতে। আপুনি স্থানীয় এজন যুৱক। ইমান ডাঙৰ এটা প্ৰকল্পত আপোনালোকে কাম কৰিছে, চাকৰি পাইছে। মুখ্যমন্ত্ৰীয়ে কথামতেই কাম কৰিছে যে ইমান ডাঙৰ এটা প্ৰকল্প। কি ক'ব আপুনি? হয়, খুবেই ভাল লাগিছে। আপোনাৰ নিজৰ ডিষ্ট্ৰিক্টত নিজে এজন আমাৰ জাগিৰোডৰ যি হেৰি খুলিছে এটা ছেমি কণ্ডাক্টৰ, তাত কাম কৰি খুবেই ভাল পাইছোঁ। আমি বিদেশত যাবলগীয়া হোৱা নাই। গাঁৱতে থাকি ঘৰৰ মা দেউতাক পাই পেলাই এটা কাম কৰিব পাৰিছোঁ। বহুত ভাল লাগিছে আৰু মুখ্যমন্ত্ৰীক ধন্যবাদ জনাইছোঁ। মুখ্যমন্ত্ৰীক ধন্যবাদ জনাইছে। নিশ্চয় সকলোৰে মুখত এক প্ৰশংসনীয় কথা। মই অকণমান ভিতৰলৈকো সোমাই যাম, অকণমান কথা পাতিবলৈ চেষ্টা কৰিম। মই আকৌ এবাৰ যুৱকখিনিক দেখুৱাইছোঁ যে এইসকল অসমৰ যুৱক। তেওঁলোকে বৰ্তমান ছেমি কণ্ডাক্টৰ প্ৰকল্পত তেওঁলোকে চাকৰি লাভ কৰিছে আৰু অতি মুখত হাঁহি বিৰিঙিছে। মুখত হাঁহি মই দেখিবলৈ পাইছোঁ। হয় ছাৰ, এইটো হাঁহিবলগীয়া কথাহে। বৰ্তমান আমি বহুত আগতে আমি দূৰলৈ ঢাপলি মেলিবলগীয়া হৈছিলে আমাৰ সৰু এটা চাকৰিৰ কাৰণে। হায়দৰাবাদ যাব লাগিছিল, চেন্নাই যাবলগীয়া হৈছিল। এতিয়া আমাৰ নিজৰ ডিষ্ট্ৰিক্টতে পাই বহুত আমি আনন্দিত আৰু লগতে আমাৰ যুৱ চামো বহুত নথৈ আনন্দিত। সেইকাৰণে আমি মুখ্যমন্ত্ৰীক ধন্যবাদ দিছোঁ ছাৰ। মুখ্যমন্ত্ৰীক ধন্যবাদ দিছে। কেতিয়াবা ভাবিছিল নে ইমান ডাঙৰ প্ৰকল্প? সপোনতো ভবা নাছিলোঁ এনেকুৱা এটা যে প্ৰকল্প হ'ব আৰু যে আমি ইয়াত কাম কৰিব পাৰিম, আমি সকলোৱে কাম কৰিব পাৰিম আৰু এনেকুৱা এটা আমাৰ সুবিধা হ'ব। সুবিধাটো দিয়াৰ কাৰণে আমি ধন্যবাদ দিছোঁ। আৰু এইটো অকল মৰিগাঁৱৰ নহয়, সকলো ডিষ্ট্ৰিক্টৰ হয়। তথাপিতো আমি মৰিগাঁও ডিষ্ট্ৰিক্টৰ হয়, আমাৰ জিলাতে হয়। সেইকাৰণে আমি বহুত ধন্যবাদ দিছোঁ আৰু মুখ্যমন্ত্ৰীক ধন্যবাদ দিছে। এয়া যুৱকৰ মন্তব্য। আমি দেখুৱাইছোঁ নিউজ লাইভৰ দৰ্শকসকলক যে এনেদৰেই এই লোকসকলে অসমত থাকি জাগিৰোডৰ ছেমি কণ্ডাক্টৰ প্ৰকল্পত চাকৰি কৰিবলৈ পায়, অসমৰ যি উন্নয়ন সেয়া দেখিবলৈ পায় তেওঁলোক সুখী। তেওঁলোকে কৈছে যে ঘৰত থাকি তেওঁলোকে কাম কৰিব পাৰিছে। আৰু এজন ব্যক্তি এওঁলোকো আছে, মই অকণমান কথা পাতিবলৈ চেষ্টা কৰিম। এওঁলোক আছে, অকণমান কথা পাতিবলৈ চেষ্টা কৰিম। কি ক'ব? এটা খুব সুন্দৰ প্ৰকল্পত আপোনালোকে চাকৰি কৰিছে। মুখ্যমন্ত্ৰীৰ যি সপোন সেয়া বাস্তৱত এক প্ৰকাৰ পৰিণত হৈছে। হয়, গতিকে আমাৰ খুবেই ভাল লাগিছে। আমি নিজৰ জেগাত থাকি আমি কৰ্ম কৰি যাব পাৰিছোঁ, বাহিৰলৈ যাবলগীয়া হোৱা নাই। তাৰ কাৰণে আমাৰ আমি আনন্দিত। ঘৰত থাকি কাম কৰিব পাৰিছে আপোনালোকে? ঘৰত মা দেউতাক সহায় কৰিব পাৰিছে বা ল'ৰা ছোৱালীৰ লগত থাকি অসমতে থাকি কাম কৰিব পাৰিছে? হয় ছাৰ, বহুত তাৰ কাৰণে ধন্যবাদ হেমন্ত বিশ্ব শৰ্মা ছাৰলৈ আৰু আমাৰ জাগিৰোডে বিধায়কে পীযুষ হাজৰিকা ছাৰলৈ। আমি ঘৰৰ ওচৰৰ পৰা আহি আজি আমি কোম্পানীটোত কাম কৰি আমাৰ পৰিয়াল পোহপাল দিব পাইছোঁ। তাৰ বাবে বহুত ধন্যবাদ। থেংক ইউ। আৰু এজন ব্যক্তি মোৰ লগত আছে। অকণমান দাদা এইখিনিলৈ আহিলে ভাল লাগিব, অকণমান কথা পাতিবলৈ চেষ্টা কৰিম। মুখ্যমন্ত্ৰীৰ যি সপোন, যে অসমক আগবঢ়াই নিয়াৰ যিটো সপোন, ৰাস্তা ঘাট সকলোৱে দেখিছে,
তাৰ বিপৰীতে এইটো এটা ডাঙৰ প্ৰকল্প, মুখ্যমন্ত্ৰীৰ সপোন পূৰণ কৰাৰ এইটো এটা ডাঙৰ প্ৰকল্প। কি ক'ব মুখ্যমন্ত্ৰীৰ এই যাত্ৰা? পোনপ্ৰথমে আমি আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মাদেৱক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। লগতে জাগিৰোড সমষ্টিৰ সন্মানীয় বিধায়ক তথা অসম চৰকাৰৰ জলসিঞ্চন আৰু তথ্য প্ৰযুক্তিৰ সন্মানীয় মন্ত্ৰী পীযুষ হাজৰিকাদেৱক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ এতিয়া আমি জাগিৰোডতে আমাৰ বহুতো বাহিৰত থকা ল'ৰা ছোৱালী সংস্থাপন পাইছে। তেওঁলোকে ইতিমধ্যে বাহিৰৰ পৰা আহি আমাৰ ইয়াত জাগিৰোডত কৰ্মত লাগি গৈছে। গতিকে আমি এই সুযোগতে সন্মানীয় বিধায়ক তথা আমাৰ মন্ত্ৰী মহোদয়ক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমি মুখ্যমন্ত্ৰী মহোদয়কো ধন্যবাদ জ্ঞাপন কৰিছোঁ। অনাগত দিনত তেখেতে আৰু ভাল কাম কৰি যাব বুলি আমাৰ দৃঢ় বিশ্বাস। গতিকে আমি জাগিৰোডবাসীৰ হৈ তেখেতক ধন্যবাদ। কেতিয়াবা ভাবিছিল নে জাগিৰোড তেনেকুৱা এটা ডাঙৰ প্ৰকল্প হ'ব বুলি? আমি ইমান দিনে ভবাই নাছিলোঁ আৰু এতিয়া অনাগত দিনত আমি ভাবিবলৈ বাধ্য হৈছোঁ যে এনেকুৱা প্ৰজেক্ট আৰু অসমত তেওঁলোকে কৰিব আৰু উন্নয়নৰ যাত্ৰা তেওঁলোকৰ অব্যাহত থাকিব বুলি আমি আশাবাদী, নৱপ্ৰজন্ম আমি আশাবাদী। গতিকে আমি ভাবোঁ এনেকুৱা প্ৰজেক্ট আৰু তেওঁলোকে অসমলৈকে আনক। আমাৰ বাহিৰত থকা সকলো ল'ৰা ছোৱালীকে সংস্থাপন দিবৰ কাৰণে আমি তেওঁলোকক অনুৰোধ জনাইছোঁ। কাৰণ এতিয়া টাটা ছেমি কণ্ডাক্টৰ হোৱাৰ পিছত আমাৰ অসমৰ বাহিৰৰ বহুতো ল'ৰা ছোৱালী আমাৰ অসমলৈকে ঘূৰি আহিছে। তেওঁলোকে আহি এতিয়া ইয়াতে আহি তেওঁলোকে সংস্থাপন পাবৰ কাৰণে এই সুবিধাকণ পাইছে। আমি তেওঁলোকক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। নিশ্চিতভাৱে মই কৈছোৱেই যে মুখ্যমন্ত্ৰীৰ যি সপোন, অসমক আগবঢ়াই নিয়াৰ যি সপোন, যিটো এইবাৰ নিৰ্বাচনত মুখ্যমন্ত্ৰীৰ ডাঙৰ এটা তেওঁৰ বাক্য যে অসম আগবাঢ়িছে। মই আকৌ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত জাগিৰোডৰ এই ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ যি আৰম্ভণিৰ পৰা যি বৰ্তমানলৈকে প্ৰৱাহ, তাত যি কৰ্মৰত লোকসকল, সকলো কথা মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত মই আকৌ কৈছোঁ, এয়া অসমৰ উন্নয়নৰ মুখ্যমন্ত্ৰীৰ যি সপোন, অসম আগবঢ়াই নিয়াৰ যি সপোন, এয়া এক সঠিক সিদ্ধান্ত আৰু সঠিক পদক্ষেপ আৰু সঠিক এটা উদাহৰণ বুলি মই ক'ব বিচাৰিছোঁ। কেমেৰা পাৰ্চন নৱ দাসৰ সৈতে মই গৌৰৱ জ্যোতি নেওগ, নিউজ লাইভ।